হেল্ল' গাইজ, আজি ফাইনেলি আহিলোঁ যোৰহাট জিলাৰ চিনামৰা যিখন অভাৰব্ৰিজ বনাই থকা হৈছে। আৰু বহুতে কমেণ্ট কৰিছিলে মোক, যিহেতুকে তাত নতুন আপডেট লাগে ইয়াত যোৰহাট জিলাৰ চিনামৰা যিখন অভাৰব্ৰিজ বনাইছে। আৰু আজি গাইজ ফাইনেলি আহিলোঁ যোৰহাট জিলাৰ চিনামৰা অভাৰব্ৰিজখনত সম্পূৰ্ণৰূপে এটা ব্লগ দিম বুলি ভাবিছোঁ। আৰু আপোনালোকে চাব আৰু সকলোকে শ্বেয়াৰ কৰিব আৰু মৰম জনাব আৰু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰটো একদম অভিয়াছলি কৰিবই। আৰু ছাপোৰ্টটো মেইন মানুহৰ, ছাপোৰ্ট কৰি যাব, পিছলৈ আপডেট দি যাব চেষ্টা কৰিম। আৰু মই যোৰহাট জিলাৰ প্ৰথমটো অভাৰব্ৰিজ যিটো বনিছিলে আমাৰ যোৰহাট জিলাৰ নআলিৰ যিটো অভাৰব্ৰিজ বনাওঁতে মিনিমাম 2 বছৰে হ'ব হ'ল। তাৰ মানে প্ৰথমৰ পৰা আপডেট দি আহিছোঁ। আৰু যোৰহাট জিলাত যিমানবোৰ অভাৰব্ৰিজ হ'ল, জেল ৰোডত হ'ল, চিনামৰাত হ'ল, নআলিত হ'ল, গোটেইকেইখনতে আপডেট দি আহিছোঁ। আৰু আজি ফাইনেলি আহিলোঁ যোৰহাট জিলাৰ চিনামৰা, যিটো 95% কাম আগবঢ়াই দেখিছোঁ। আৰু চাব পাৰে পৰিৱেশটো অলপ দেখাম, চাই থাকক। অল আছামৰ পৰা গোটেই টিমটো আছে ন আৰ্টছ কৰা। আৰু চাব পাৰে কিমান ধুনীয়া আৰ্টছ কৰি আছে, ভাল লাগিছে। গোটেই ব্ৰিজটোতে হ'ব চাগে ন, ইমৰ পৰা গোটেই ইমৰলৈকে হ'ব। গোটেইবোৰ আৰ্টছ কৰিছে, নগাঁৱৰ পৰা আহিছে, শিলচৰৰ পৰা আহিছে। একেবাৰে চাব পাৰে সকলোৱে আৰ্টছ কৰি আছে ধুনীয়াকৈ, ধুনীয়া পৰিৱেশ। আৰু এইফালে চাইডে কিছু ধৰণৰ ফুটপাথ আছে, মানে আৰু কিছু ধৰণে আছে, গোটেইটোতে আছে, ৰাউণ্ডটো গোটেই দীঘললৈকে আছে। আৰু এইটো এছ টাইপ অভাৰব্ৰিজখন এনেকৈ গৈছে, মানে চিনেমাৰ তিনিআলি আগত আছে। আৰু এইফালে যদি মন কৰে যোৰহাট চিটি আছে, লগত ফাৰহান আছে দেই। ফাৰহান এগেন কেনেকুৱা লাগিছে পৰিৱেশটো? ভাল লাগিছে ন? হয়, এতিয়া ষ্টেচনলৈকে অহা যোৱা বৰ দিগদাৰ। নিশ্চয়, এতিয়া অভাৰব্ৰিজটো হৈছে আৰু ৰেলৰ ক্ৰচিঙত কোনো ভিৰ ভাৰ নহ'ব। কেনেকুৱা লাগিব? ভাল হ'ব ন? বহুত মানুহৰ সহায় হ'ব। নিশ্চয়। আমি বহুত দোকানী কেইটামান শুনিছোঁ, নহ'লে ওচৰ চুবুৰীয়াখিনি তেওঁ কৈছে এতিয়া মানে বনি থকা অৱস্থাত এতিয়া বহুত মানে সিহঁতৰ কাৰণে দিগদাৰ হৈছে আৰু ধূলি বালি, এতিয়া কনষ্ট্ৰাকশ্যনৰ চাউণ্ড খালি যেতিয়া কমপ্লিট হৈ গ'লে আৰু ভাল হ'ব। এইবোৰ আৰু এতিয়া অকণ শেষ হ'ব আৰু ধৰ প্ৰব্লেমখিনি। থেংক ইউ। চাওক গাইজ, কিমান ধুনীয়া আৰ্টছ এইবোৰ অসমৰ বিভিন্ন ঠাই, আমাক খেতি পথাৰৰ বিহুৰ পৰা আদি কৰি এইপিনে যদি মন কৰে পখিলা বা আমাৰ লোকেল হিৰ' ছুপাৰ হিৰ' সেইজন চাব পাৰে, একদম ৰিয়েল হিৰ' মানে ওপৰত অকলে উঠি কাম কৰি আছে। আৰু সেইটোৱে মেইন ন। এয়া আমাৰ অসমৰ পথাৰৰ মহ আৰ্টছ দেখি পাব এনেকৈ আহিলে ইয়াত। আৰু চিনেমাৰ লগত লাগি আছে কৰঙা, আৰু কৰঙাৰ বিশেষ আৰ্টছ কেইখন আশা কৰিছোঁ চাব পাম। তাৰ লগতে এখন আছে, চাব পাৰে কিমান ধুনীয়া আৰ্টছ কৰিছে। ফটোটোতে আৰ্টছ কৰি থকা ফটো চাব পাৰে। এইপিনে ডলফিন, এনেকৈ মানে বিভিন্ন ধৰণৰ আৰ্টছ আছে। আৰু ফাইনেলি আহি পালোঁ অভাৰব্ৰিজৰ ওপৰত। আৰু অভাৰব্ৰিজখন দেখাতো বহুত হেভি লাগিছে গাইজ। আৰু লগত যদি এইপিনে মন কৰে মাগুৰ মাছ, মানে অসমৰ ঘৰিয়াল কামত জড়িত হৈ আছে নিজৰ চাব পাৰে, আৰ্টছ কৰি আছে। আৰু কিমান এটা ধুনীয়া পৰিৱেশ এইডোখৰ চাব পাৰে। আৰু এইপিনে যদি মন কৰে গাইজ, চিনেমাৰাৰ যিটো সপ্তাহিক বজাৰ, চানডে বজাৰৰ পৰিৱেশটো অলপ ব্ৰিজৰ ওপৰত দেখাব চেষ্টা কৰিম আপোনালোকক, চাই থাকক। চানডে বজাৰ আৰু বৰ ধুনীয়া এটা পৰিৱেশ, আৰু সকলোৱে কামত লাগি থকা আছে সেইটোৱে ধৰণে। আৰু চিনেমাৰা যোনটো ৰেলৱে ক্ৰচিঙৰ ওচৰত আমাৰ চিনেমাৰ যিটো মছজিদ আছিলে, মুখ্য মছজিদটো কিছু এই ধৰণে এই চাইডে আছে। আৰু এইপিনে যদি মন কৰে যোৰহাট চিটি পিনে তলেৰে যিটো ৰাস্তা গৈছে এইডোখৰ ঠাই। আৰু এইপিনে যদি মন কৰে চিনেমাৰা তিনিআলি আগত আছে। পৰিৱেশটো চাব পাৰি আপোনালোকে। আৰু তলৰ পৰিৱেশ আগত আছে চিনেমাৰ তিনিআলি, দেখা পাইছোঁ পাহাৰো ওলাই আছে আপোনাৰ পুৰা মৰণি পাহাৰ চাব পাৰে। পাহাৰ পুৰা জিলিকি আছে আপোনাৰ। আৰু আমাৰ শিৱসাগৰৰ বিশেষ ৰংঘৰৰ অংকন কৰি থকা হৈছে আৰ্টছ চাব পাৰে। এখন ৰুলাৰ আমি খাট্টা মিঠা মুভিখনত দেখিছিলোঁ, আজি ইয়াত দেখিছোঁ বহুত দিনৰ মূৰত। তো গাইছ আগত চিনেমাৰ আছে, চিনেমাৰ পিনে গৈ আছোঁ, চিনেমাৰ তিনিআলি আছে আগত।
তো গাইজ ফাইনেলি আহিলোঁ যোৰহাট জিলাৰ চিনেমা তিনিআলি। জেগাডোখৰ সলনি হৈ গ'ল, গোটেই বহল হৈ গ'ল, খুব ভাল লাগিছে। আৰু এইপিনে যদি মন কৰে অভাৰব্ৰিজ আছে আৰু চাব পৰা পৰিৱেশটো। গাইজ গোটেইটো ফুৰি ওপৰতে এক চাইড আহিলোঁ, টাউনৰ পিনে যেতিয়া আহোঁতে মই চিনেমাৰ তিনিআলি অভাৰব্ৰিজৰ ওপৰৰ পৰা আহিলোঁ। আৰু এতিয়া তললৈ গৈ আছোঁ দেই, পৰিৱেশটো অলপ দেখাব চেষ্টা কৰিম, চাই থাকিম। তো গাইজ ব্ৰিজৰ তলৰ পৰিৱেশটো অলপ দেখাব চেষ্টা কৰিছোঁ, চাব পৰা। তলৰ পৰিৱেশটো গাইজ চাব পাৰে, কিমান ধুনীয়াকৈ ব্ৰিজৰ কাম কৰি থকা হৈছে।